অসমৰ যি শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাত এক অদ্ভুত ঘটনা সংঘটিত হৈছে। মেট্ৰিকত ভুৱা ৰেজিষ্ট্ৰেশ্যন ভুৱা এডমিট কাৰ্ড লৈ ইতিমধ্যে ছাত্ৰ ছাত্ৰী মেট্ৰিক পৰীক্ষাত বহিছে আৰু সেইসকল যিখন ছাত্ৰ ছাত্ৰী মেট্ৰিক পৰীক্ষাত বহালে সেই যিখন একাডেমি ব্যক্তিগত শিক্ষানুষ্ঠানখন হৈছে ডিলিজেণ্ট একাডেমি। একাংশ ব্যক্তিগত শিক্ষা অনুষ্ঠান এনেধৰণে গঢ় লৈ উঠিছে যিসমূহ কেৱল মাত্ৰ বেপাৰ কৰে, যিসমূহ বেপাৰীৰ দৰে এই যিসমূহ শিক্ষানুষ্ঠান ব্যক্তিগত শিক্ষানুষ্ঠান একাংশ গঢ় লৈ উঠিছে যিয়ে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ খেলা কৰে, শৈক্ষিক ভৱিষ্যতক লৈ খেলা কৰে। তেনে এখন বিদ্যালয় হৈছে যে চেঙাৰ পদ্মপাৰাৰ ডিলিজেণ্ট একাডেমি। এই ডিলিজেণ্ট একাডেমিখনে বিগত বৰ্ষত ৪৫গৰাকী ছাত্ৰ ছাত্ৰীক মেট্ৰিক পৰীক্ষাত বহাইছিলে আৰু প্ৰায়ভাগ ছাত্ৰ ছাত্ৰীৰে যিসমূহ এডমিট যিসমূহ ৰেজিষ্ট্ৰেশ্যন এইসমূহ সম্পূৰ্ণ ভুৱা, সম্পূৰ্ণ ভুল। তাত যদি ছোৱালীৰ যদি নাম আহিছে তাত পৰীক্ষা দিছে ল'ৰাই, যদি ল'ৰাৰ নাম আহিছে তাত পৰীক্ষা দিছে ছোৱালীয়ে। এনেধৰণৰ ঘটনা সংঘটিত হৈছে আৰু এইসমূহ আচলতে এডমিট কাৰ্ড, যিসমূহ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এই ৰেজিষ্ট্ৰেশ্যন কাৰ্ডসমূহ পিতৃ মাতৃৰ নামো ভুৱা, তেখেতলোকৰ এড্ৰেছ ভুৱা। এনেধৰণে ভুৱা এডমিট কাৰ্ড ভুৱা ৰেজিষ্ট্ৰেশ্যন লৈ একাংশ শিক্ষানুষ্ঠানে মেট্ৰিক পৰীক্ষাত বহাইছে ছাত্ৰ ছাত্ৰীক আৰু সেইসকল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ খেলা কৰিছে। ইতিমধ্যে ৯গৰাকী ছাত্ৰ ছাত্ৰীক মেট্ৰিক পৰীক্ষাত বহালে যিসমূহ ভুৱা এডমিট কাৰ্ড যিসমূহ আচলতে ভুৱা ৰেজিষ্ট্ৰেশ্যন লৈ সেই ৯গৰাকী ছাত্ৰ ছাত্ৰী এতিয়া ভৱিষ্যতক লৈ হাহাকাৰ কৰিবলগীয়া হৈছে। কাৰণ তেখেতলোকে বৰ্তমানলৈকে মেট্ৰিকৰ কোনো ৰিজাল্ট নাপালে। তেখেতলোকক ইতিমধ্যে প্ৰবঞ্চনা কৰা হ'ল, কাৰণ বিগত ২-৩টা মাহত তেখেতলোকৰ যিসমূহ পৰীক্ষাৰ ৰিজাল্ট সেই ৰিজাল্টসমূহ ওলাব বুলি কৈ ডিলিজেণ্ট একাডেমীৰ যিগৰাকী স্বত্বাধিকাৰী আব্দুল ৰৌফ আহমেদ, এই আহমেদে ইতিমধ্যে তেখেতলোকক প্ৰবঞ্চনা কৰিলে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যিখন স্কুলৰ পৰা পৰীক্ষা দিয়াইছে সেই বিদ্যালয়খন ইতিমধ্যে ৪ বছৰ পূৰ্বে ইতিমধ্যে বন্ধ হৈ গৈছে। চেঙা গাৰ্লছ স্কুল, এই চেঙা গাৰ্লছ স্কুলখন ৪ বছৰ পূৰ্বে বন্ধ হৈ গৈছে। এখন ৪ বছৰ পূৰ্বে বন্ধ হৈ যোৱা বিদ্যালয়ৰ কেনেধৰণে সেই বিদ্যালয়ৰ চিলমোহৰ ব্যৱহাৰ কৰি মেট্ৰিক পৰীক্ষাত বহাব পাৰিলে, এইটো আটাইতকৈ ডাঙৰ কথা। অসমৰ শিক্ষা ব্যৱস্থাত না ভূত না চুত ঘটনা এনেধৰণৰ সংঘটিত হৈছে। ইয়াত মূল নায়কজন হৈছে আব্দুল ৰৌফ আহমেদ, ডিলিজেণ্ট একাডেমীৰ স্বত্বাধিকাৰী। ইয়াৰ লগত জড়িত আছে অসমৰ শিক্ষা পৰিষদ, অসম ৰাজ্যিক শিক্ষা পৰিষদৰ একাংশ বিষয়া জড়িত হৈ আছে। আটাইতকৈ ডাঙৰ কথাটো হ'ল ভুৱা এডমিট ভুৱা ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লৈ কেনেধৰণে মেট্ৰিকৰ যি চেণ্টাৰ এই চেণ্টাৰত সোমাব পাৰিলে, সেই চেণ্টাৰটোৰ লগত জড়িত কোনোবা ইয়াৰ লগত ব্যক্তি জড়িত হৈ আছে নেকি? ইতিমধ্যে CM ভিজিলেন্সত এই গোটেই বিসংগতিটোক লৈ এটা গোচৰ ৰুজু কৰিছে। লগতে মুখ্যমন্ত্ৰীলৈও ইতিমধ্যে যিসকল ভুক্তভোগীসকলে তেখেতলোকে পত্ৰ প্ৰেৰণ কৰিছে। ভুক্তভোগীসকল আছে, আমি তেখেতলোকৰ পৰা মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম। গোটেই বিষয়টো কি হ'ল, এইজন আব্দুল ৰৌফ এনেদৰে ভুৱা মেট্ৰিকৰ এডমিট ৰেজিষ্ট্ৰেশ্যন লৈ পৰীক্ষাত বহাব পাৰে, ইয়াৰ লগত কোন জড়িত হৈ আছে? এতিয়ালৈকে শিক্ষা বিভাগৰ ফালৰ পৰা কিবা ব্যৱস্থা গ্ৰহণ কৰিছেনে? যিখন বিদ্যালয় ইতিমধ্যে গাৰ্লছ স্কুল, সেই গাৰ্লছ স্কুলখন ৪ বছৰ পূৰ্বে বন্ধ হৈ গৈছে, এখন বন্ধ হৈ যোৱা বিদ্যালয়ৰ পৰা কেনেধৰণে মেট্ৰিক পৰীক্ষাত বহাব পাৰে? আচলতে আপোনালোকৰ মাধ্যম যোগে শিক্ষা বিভাগৰ এই ধৰণৰ দুৰ্নীতি জালিয়াতিৰ বিৰুদ্ধে আমি সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদে ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। এনেকুৱা ধৰণৰ ধিক্কাৰ গৰিহণা কিমান দিব শিক্ষা বিভাগক? কাৰণ তেওঁলোকৰ এই ধৰণৰ কাৰ্যকলাপৰ বাবে প্ৰত্যেকবাৰ মানে পৰীক্ষাত মানে তেওঁলোকৰ পেপাৰ লিক হয়, তেওঁলোকৰ মানে বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ মানে কাৰ্যকলাপ চলিয়ে থাকে। শিক্ষা বিভাগত তেওঁলোকৰ বোৰ্ডখনৰ নাম সলনি কৰিলে কিন্তু তেওঁলোকৰ চৰিত্ৰ সলনি আজিলৈ নহ'ল। গতিকে এই চৰিত্ৰ কোনদিনা সলনি হ'ব মই মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক মই মানে সুধিব বিচাৰিছোঁ, অসমৰ ৰাইজে সুধিব বিচাৰিছে। এতিয়া কথা এটা কৈছোঁ, যিজন আব্দুল ৰৌফ বুলি কোৱা তাৰমানে ব্যক্তি, এই যিজন কালপ্ৰিট মানে ডিলিজেণ্ট একাডেমি বুলি কোৱা যিখন মানে কাঠফুলাৰ দৰে গঢ়ি উঠা বিদ্যালয়, সেই বিদ্যালয়খনৰ স্বত্বাধিকাৰীজন বোলে বহুত শক্তিশালী, বহুত মানে ক্ষমতা সম্পূৰ্ণ ব্যক্তি, যিজনে খুব সম্ভৱতঃ আজি আমিও প্ৰমাণ পাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে ভয় কৰে খুব সম্ভৱতঃ। কাৰণ মুখ্যমন্ত্ৰী মহোদয়ক যোৱা ৫ তাৰিখে আবেদন কৰিছিলে, মুখ্যমন্ত্ৰী মহোদয়ৰ দুৰ্নীতি নিবাৰক কোষক
ইতিমধ্যে তেওঁলোকক মানে যোৱা 5 তাৰিখেই মানে লিখিত আবেদন জনোৱাৰ পিছতো এই মুহূৰ্তলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো আজিৰ তাৰিখত মানে চিন্তনীয় বিষয়। গতিকে যি সময়ত মুখ্যমন্ত্ৰী মহোদয়ে দুৰ্নীতি সহনশীলতাৰ কথা কয়, শূন্য দুৰ্নীতিৰ কথা কয়, সেই সময়ত আজি এইসমূহ জালিয়াতি মানে এইসমূহ মানে দুৰ্নীতি এতিয়া এই মুহূৰ্তলৈ এই আব্দুল ৰফৰ দৰে ব্যক্তিক তাৰমানে কোনো ধৰণৰ নাকি লগাব পৰা নাই। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ, মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক কৈছোঁ, আপোনালোকে এই ধৰণৰ হাঁহিয়তৰ পাত্ৰ কিমান দিনলৈ হৈ থাকিব? যদি আপোনালোকে এই ধৰণৰ শিক্ষা বিভাগটোত এই ধৰণৰ মানে বেবিজালি, এই ধৰণৰ মানে জালিয়তি, এই ধৰণৰ দুৰ্নীতি মানে আঁতৰ নকৰে, তেতিয়াহ'লে কিন্তু আপোনালোকে এই ধৰণৰ ভেকু ভাওনা, এই ধৰণৰ নাটক কৰি লাভ নাই। শূন্য দুৰ্নীতি যি মানে শ্লোগান, এই ধৰণৰ কথাবিলাকৰ পৰা আপোনালোকে আঁতৰি থকাই ভাল। দ্বিতীয় কথাটো হৈছে কি, মই আপোনালোকক এটা কথা কৈছোঁ, শিক্ষা বিভাগৰ এই আব্দুল ৰফ বুলি কোৱা ব্যক্তিজনৰ মুখেৰেই ওলাই পৰিছিলে এটা সময়ত, মই যেতিয়া গৰীয়া যুৱ ছাত্ৰ পৰিষদৰ হৈ মানে প্ৰতিনিধিত্ব কৰি এই ছাত্ৰসকল আছে, ছাত্ৰ ছাত্ৰীসকলৰ ৰিজাল্ট ওলোৱা নাছিল, সেই সময়ত মই যেতিয়া যাই পেলাই তেওঁলোকক মানে ধৰিছিলোঁ, তেতিয়া তেওঁতো আব্দুল ৰফটো নাই, মোক ফোন যোগে বাই ফোন মোক তেওঁ কৈছিলে যে শিক্ষা বিভাগৰ এজন ডিপুটি কণ্ট্ৰলাৰ মানে ডিভিজন 2ৰ মানে লৱ কুমাৰ ঠাকুৰীয়া নামৰ এজন ব্যক্তিৰ লগত তেওঁৰ সুসম্পৰ্ক। গতিকে এই কোন লৱ কুমাৰ ঠাকুৰীয়া ডিপুটি কণ্ট্ৰলাৰ, ইয়াৰ ওপৰত মানে শিক্ষামন্ত্ৰী মহোদয় ৰণোজ পেগু ডাঙৰীয়া, আপুনি ইয়াৰ ওপৰত এটা তদন্ত কৰিব লাগে। কাৰণ তেওঁৰ জৰিয়তে বোলে এই ধৰণৰ মানে জালিয়াতি কৰা বুলি অভিযোগ মানে আছে, বা তেওঁ মানে কোৱাৰ দৰে তেওঁ মানে তেওঁৰ লগত সম্পৰ্কটো সেই ধৰণৰ আছে। লৱ কুমাৰ ঠাকুৰীয়া বুলি তেওঁ উল্লেখ কৰিছিলে, আৰু মই ফোনো কৰিছিলোঁ লৱ কুমাৰ ঠাকুৰীয়াজনক। তেওঁ কিন্তু মোক মানে আওপুকীয়াকৈ কথাখিনি কৈছিলে যে ৰিজাল্টটো খুব সম্ভৱতঃ নোলাব, আৰু ওলাব পাৰে, আপোনালোকে মই ক'বহে পাৰিম, মই ক'ব নোৱাৰোঁ বাকীখিনি কথা। যে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত এনেধৰণৰ ঘটনা হৈয়ে থাকে। নিশ্চিতভাৱে তেওঁ আব্দুল ৰফ বুলি কোৱা যিজন ব্যক্তি মোক বাই ফোন কৰিছিলে, তেওঁ সেই সময়ত যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এনেকুৱা ধৰণৰ দাদা মানে চলিয়ে থাকে। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, এইসমূহ ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট ওলাই দিয়াৰ দায়িত্বটো মোৰ। আব্দুল ৰফে মোক বাই ফোন কৰিছিলে, কাৰণ তেওঁতো আজিৰ তাৰিখলৈ মোক ফিজিকেলি লগ কৰিবৰ কাৰণে তাৰ ক্ষমতা নহ'ল। মই স্কুলত গৈছিলোঁ, আৰু আমি শিক্ষামন্ত্ৰী মহোদয়ক, মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ, এটা ডাঙৰ ঘটনাৰ পৰা মানে ঘটনা নঘটিবৰ কাৰণত আপোনালোকক মই অনুৰোধ জনাইছোঁ, আমি সদৌ অসম গৰীয়া যুৱ ছাত্ৰ পৰিষদে যদি আমি তাত চেঙাত যদি আমি উদ্বোধনী কৰিব লগা হয়, আমি যদি এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ যদি আমি মাত মাতিব লগা হয়, তেতিয়াহ'লে এটা ভয়ংকৰ পৰিস্থিতিৰ পৰিৱেশৰ সূচনা হ'ব। গতিকে ইয়াৰ আগতে আমি আইনী ব্যৱস্থাৰ কাৰণত গৈছোঁ, ইয়াৰ আগতে আপোনাক অৱগত কৰিব গৈছোঁ। গতিকে এই কথাখিনি অন্তত এই মানে আপোনালোকৰ মাধ্যম যোগে কৈছোঁ। গতিকে সকীয়াই দিছোঁ যে আমি গৰীয়া যুৱ ছাত্ৰ পৰিষদে যদি কাৰ্যসূচী ল'ব লগা হয়, তেতিয়াহ'লে কিন্তু পৰিস্থিতি কিন্তু ভয়াৱহৰ দিশে আগবাঢ়িব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ ল'ৰাৰ নাম কি আছিলে? মোৰ ল'ৰাৰ নাম আছিল হিকিবুদ্দিন আহমেদ। আপোনাৰ ল'ৰা পৰীক্ষা কিহত দিলে? জয়ৰাজ পাঠকৰ নামত। জয়ৰাজ পাঠকৰ নাম। হয়, মানে এজন বেলেগ ছাত্ৰৰ নামত কেনেকৈ যিটো চেণ্টাৰ, সেই চেণ্টাৰটোত ভৰাব পাৰিলে? এতিয়া চাগে সেইটো আব্দুল ৰফ ডাঙৰীয়া জানিব, মইতো একচুৱেলি নাজানো। ঘৰত মোৰ ল'ৰাটো এক্সাম দি আহি পৰীক্ষাৰ পিছত অহাৰ পিছত মই সুধি কেনে ফোন কৰি সুধিলোঁ। সোধাৰ পিছত ক'লে যে নাই, এইটো প্ৰাইভেট স্কুলত চলি যায়, এইটো মই সেৱাৰ লগত কথা পতা আছে, এইটো মানে চব নাম কাৰেকশ্যন হৈ আহিব। প্ৰাইভেট স্কুলতো চলি থাকে বুলি কৈছে? চলি থাকে এইটো। আৰু আমি মানে কি হ'ল, 11/2/2025 আমি এটা মিটিং বহাতে মানে কৈছে প্ৰাইভেট স্কুলত 10-12টা ৰেজিষ্ট্ৰেশ্যন থাকে, বেলেগৰ নামত থাকে, যিবিলাক ল'ৰা ছোৱালী বিপদত পৰি আহি যায় আমাৰ স্কুলত। বিপদত পৰি অহাৰ পিছত সেইকেইটা মানে আমি কাৰেকশ্যন কৰি ভৰাই দিওঁ। এইটো আমাৰ প্ৰাইভেট স্কুলত থাকে। যিটো চেণ্টাৰত আপোনালোকে পৰীক্ষা দিছে, সেই চেণ্টাৰটো কোনোবা জড়িত হৈ থাকিব লাগিব? এইটো থাকিব লাগিব নিশ্চয়, এইটোতো আমি ভালকৈ গম নাপাম। জড়িত থকাৰ কাৰণেতো এক্সাম দিব দিলে। তাৰপিছত আৰু কি হ'ল, আপোনাৰ এইটো সেৱাৰ পৰা আমাক মানে হিয়াৰিঙত মাতিলে, অকল ল'ৰাটোক মাতিছে। এইটো নাম চাম আছে, বাইদেউজনৰ নামো আছে, মোবাইল নাম্বাৰ আছে। হিয়াৰিঙত মাতিলে, হিয়াৰিঙত মাতাতে ক'লে যে আপোনাৰ ল'ৰা না ছোৱালী? মই বোলো বাইদেউ মোৰতো ল'ৰা হয়। কৈছে আপোনাৰ ল'ৰাটো অকলে অৰিজিনেল ডকুমেণ্টছ দি পঠাই দিব। তাৰপিছত মই বোলো বাইদেউ চাওক, ল'ৰাটোতো সৰু ল'ৰা, অকলেতো যাব নোৱাৰিব, সেৱা ক'ত আছে নাজানে। তাৰপিছত নহয় আপুনিতো পৰীক্ষা দেন, আপোনাৰ ল'ৰাই পৰীক্ষা আছে, আপোনাৰ ল'ৰাক পঠাব। মই বোলো ঠিক আছে, চিন্তা ভাৱনা কৰি চালোঁ। তাৰপিছত স্কুলৰ মালিকে যোনটো আব্দুল ৰফ ডাঙৰীয়া মোক কৈছে, আপুনি হাতযোৰ কৰি কেনে ক'ব যে মেম মোৰ ভুল হৈ গৈছে, মোক ক্ষমা কৰি দিয়ক, আপোনালোকৰ ডকুমেণ্টছটো ৰাখক,
আমি সেইটো ভয়ত নেগেলোঁ যে চেবাত গেলে যদি পুলিচ দি আমাক বন্ধ কৰি দিয়ে, কাৰণ যিজন আছে জয়ৰাজ পাঠকৰ নামত এডমিটখন ভুৱা এডমিটখন, মোৰ ল'ৰাটো হ'ল ৰেকিবুদ্দিন আহমেদ, আমি দিব গ'লে দেখোন বিপদত পৰিম। আমি সেইটো চিন্তা ভাৱনা কৰি আমি মানে চিএম ভিজিলেন্সৰ কাষত চাপিলোঁ। আৰু যিকাৰণে কিমানমান টকা এই 2টা বছৰত সেইখন বিদ্যালয়ত খৰচ হৈছে? মোৰ মোটামুটি 2 লাখমান টকা লৈছে। ধন্যবাদ। আপোনাৰ হৰ্ষজিৎ ৰয়। পৰীক্ষা কি নামত দিলে? পৰীক্ষা মৈৰাজ পাঠকৰ নামত। মানে কেনেকৈ বহালে পৰীক্ষাত? আব্দুল লফে তাৰমানে এইগিলাখান মানে সেই কৰি আছে, দুৰ্নীতি কৰি আছে। মানে আপোনালোকক কি বুলি ক'লে? কৈছে ঠিক কৰি দিম বুলি কৈছে ঠিক কৰি দিম, এতিয়া স্কুলৰ পৰীক্ষাটো দিবা দিয়ক, তাৰপিছত আমি ব্যৱস্থা কৰি আছোঁ। যেতিয়া ৰিজাল্টটো নোলালে আপোনালোকে আব্দুল ৰফক কি বুলি ক'লে? কৈছোঁ ৰিজাল্টটো কি হ'ল, কৈছে ৰিজাল্টটো আনি দি আছোঁ, যাই কিনে চেবাত আজি যাম কালি যাম সেনেকৈ যাই কিনে 3 মাহ হৈ গ'ল, আজিলৈকে ৰিজাল্টটো পোৱাই নাই। আব্দুল ৰফে কৈ আছে এতিয়া মানে বেলেগকৈ আৰু ধমকি দি আছে, আমি বোলে সেয়াৰ ওপৰত আমি পইচা খুজিছোঁ।